হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা SI ছাৰ বৰ্তমান বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখা পোৱা নাযাব, কাৰণ তেওঁ এইবাৰ কোহিনূৰ ক্ষেত্ৰত অভিনয় কৰিব। আপোনালোকে বাৰু SI ছাৰৰ অভিনয় চাই কেনেকুৱা পাইছিল মোক এটা কমেণ্ট কৰি জনাবচোন। বলকচোন SI ছাৰৰ মুখৰ পৰাই শুনি লওঁ। অভিনয় এতিয়ালৈকে মই শিকাই নাছিলোঁ। বেহাৰবাৰীত আহি মনুষ্যা, ৰাহুলা, পল্লৱ, ৰাজেশা সকলোৱে হাতত ধৰি মোক অভিনয় শিকালে। কষ্ট কৰিলোঁ, তেওঁলোকেও মোৰ কষ্ট কৰিলে। তাৰপিছত আজি মই এইখিনি স্থান অকল তেওঁলোকৰ আশীৰ্বাদত পাইছোঁ। তেওঁলোকৰ হাতখন অপৰাধ ৰাজনৈতিক সংসাৰ কৰি অৰ্পণ কৰে। আপোনালোকক বহুত বহুত ধন্যবাদ মোক আশীৰ্বাদ পৰিশ্ৰম দিয়াৰ বাবে। আৰু এই বেহাৰবাৰী গোটেই জড়িত সকলো মানুহ মোক সঁচাই আপোন। মই নিস্বাৰ্থভাৱে ভাল পাওঁ, নিজৰ বাবে সহজস্বৰূপে। কাৰোবাৰ কিবা হ'লে মোৰ বেহাৰবাৰী মই কেতিয়াও এৰিব নোৱাৰোঁ। নমৰালে কোনো সদায় বেহাৰবাৰী কৰিব।